নৱগঠিত ৪৫ নং ভেৰগাঁও সমষ্টিত বিপিএফ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা। অসম বিধানসভাৰ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই অধিক আকৰ্ষণীয় হৈ পৰিছে নৱগঠিত ভেৰগাঁও সমষ্টিৰ ৰাজনীতি। আজি হিৰিম্ব বাথৌ মন্দিৰ খেলপথাৰত কুহিয়াৰকুছি বিপিএফ প্ৰাইমাৰী আৰু তামেশ্বৰ প্ৰাইমাৰীৰ মাজত যুটীয়াভাৱে অনুষ্ঠিত হয় প্ৰচাৰ সভা। কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকীও নেতাকৰ্মী উপস্থিত থকা সভাত NDA সমৰ্থিত প্ৰাৰ্থী মহেশ্বৰ বড়োক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়। মহেশ্বৰ বড়োৰ ৯০% ভোট লাভ কৰি জয় নিশ্চিত বুলি সভাত বক্তব্য ৰাখে। খৈৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট AIN লাইভ। আজি মহেশ্বৰ বড়ো ডাঙৰীয়াৰ হৈ আমি ইয়াতে প্ৰচাৰ অভিযান এটা সমাপ্ত কৰিলোঁ আৰু আন এটা আছে, আমি গৈ আছোঁ। আমাৰ প্ৰয়োজন হৈছে BTCত যি হাগ্ৰামা মহিলাৰ নেতৃত্বত BTC চৰকাৰ চলি আছে, যোৱা ৫ তাৰিখ অক্টোবৰৰ পৰা 5 মাহ হ'ল। এতিয়া উন্নতিৰ কাৰণে বহুতো কাম কৰি আছোঁ আমি। আমাৰ হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন জাতি জনগোষ্ঠীক লৈ, বিভিন্ন ধৰ্মাৱলম্বীক লৈ বিভিন্ন প্ৰান্তৰ পৰা চুকে কোণে গৈ তেওঁ কাম কৰি আছে। তো এইটো আৰু অধিককৈ মজবুত কৰাৰ কাৰণে আমাক বিধায়কবিলাকক আমি প্ৰয়োজন হৈছে পঠাবৰ কাৰণে দিছপুৰলৈ, আৰু সেইকাৰণে আমি 11টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰা হৈছে BPFৰ ফালৰ পৰা, আৰু NDA হিচাপে আমি যিহেতু BTC অঞ্চলত 15টা আছে, এই 4টা আমি BJP দলক আমি এৰি দিছোঁ। তো আমি 15টাই আমি জিকিম। আৰু মহেশ্বৰ বড়ো আমি এই ভেৰগাঁও সমষ্টি যি নেকি নতুনকৈ সৃষ্টি হোৱা ভেৰগাঁও সমষ্টি, ইয়াৰে প্ৰথম MLA হ'ব, আৰু তেওঁ বিপুল ভোটত জিকি যাব। কাৰণ তেওঁ বিভিন্ন জাতি জনগোষ্ঠী, কোনোবা অসমীয়াই হওক, বড়োই হওক, কোনোবা আদিবাসী হওক, কোনোবা চাওতাল মুণ্ডা বা তেনেকৈ হিন্দীভাষী হওক, বা আমাৰ মাইনৰিটি ভাইসকলে হওক, বা গোৰ্খা, ৰাভা, কোচ, ৰাজবংশী, চৰণীয়া, বেংগলী যিমানেই আছে, সকলোৰ লগত তেওঁৰ মিলা প্ৰীতি আছে, আৰু সকলোকে সমান চকুৰে চায়। আৰু যিমানখিনি বাথৌ ব্ৰহ্ম বা তেনেকৈ শংকৰী বা হিন্দু সনাতন বা তেনেকৈ খ্ৰীষ্টান মুছলিম সকলো ধৰ্মাৱলম্বীৰ লগতো তেওঁ মিলা প্ৰীতি আছে। গতিকে সকলোৱে তেওঁক আঁকোৱালি লৈছে, আৰু চুকে কোণে তেওঁক মানে বিচাৰি আছে যে মহেশ্বৰ বড়োক আমাক লাগে। আৰু এইবাৰ সেইকাৰণে 90% এই ভেৰগাঁও বিধানসভা সমষ্টিৰ পৰা ভোট পাই তেওঁ জিকি যাব। মূল প্ৰতিদ্বন্দ্বী কাক চিনাক্ত? প্ৰতিদ্বন্দ্বী হিচাপে দেখা নাই ইয়াতে ভেৰগাঁৱত। প্ৰতিদ্বন্দ্বী মহেশ্বৰ বড়োৰ প্ৰতিদ্বন্দ্বী নাই ইয়াতে। এই অকলে মানে মেজৰিটি যি ভোট শ্বেয়াৰ, এইটো 90%, 90% এই ভোটখিনি পাই যাব। আৰু গতিকে এই বাকীখিনি থকা এই 8জন প্ৰাৰ্থীসকলৰ ভিতৰত বিতৰণ কৰা হ'ব। মহিলাসকলক যথেষ্ট আগ্ৰহী কৰা দেখা গৈছে। মহিলাবিলাকৰ কাৰণেও তেওঁ যিহেতু বহুতো আঁচনি লৈছে আমাৰ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া, আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া লোৱা মানে আমাৰ মহেশ্বৰ বড়ো ডাঙৰীয়া লোৱা, আৰু সেইকাৰণে মহিলাবিলাকেও আকৰ্ষিত হৈছে যে হয়, আমি জীয়াই থাকিব লাগিলে, আমাৰ ছেল্ফ হেল্প গ্ৰুপটোত জীয়াই থাকিব লাগিলে, কাম কৰিব লাগিলে, আমাৰ চুকে কোণে আমাৰ মহিলাসকলৰ মহিলা সবলীকৰণৰ কাৰণে যদি কৰিব লাগে, তেনেহ'লে আমি এই মহেশ্বৰ বড়োৰ লগতে থাকিব লাগিব, হাগ্ৰামা মহিলাৰ লগতে থাকিব লাগিব, এই বুলি জাপে জাপে আহি মহিলাসকলেও সহযোগ কৰিছে। থেংক ইউ। নমস্কাৰ। নিশ্চয় আপোনালোকে দেখাই পাইছে এই মুহূৰ্তত ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰাটো। আমি আজি কুহিয়াৰকুছি আৰু তামৰেশ্বৰী 2টা প্ৰাইমেৰীৰ লগ লাগি যৌথভাৱে আমি এইখন সভা আয়োজন কৰিছিলোঁ, নিৰ্বাচনী সভা। ইয়াত আমাৰ অতিথিসকলে কৈছে ইতিমধ্যে আমাৰ ডিচিশ্যন লৈছে ভোটাৰ ৰাইজে, যে ইয়াতে আমাৰ ভোটাৰ ৰাইজে আজিকালি আমি খুব নজনা নহয়, জানা মানুহ হৈ গৈছে, কাক ভোট দিলে কি উন্নতি হ'ব। আমাৰ অসমত যিটো গভৰ্ণমেণ্ট চলি আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰ, তাতে আমি অংশীদাৰ হ'লোঁ যেতিয়া, গতিকে NDA হিচাপত আমি 15টা আসনৰ 15টা জিকাই নিয়াৰ পণটো আমি ইতিমধ্যে লৈছোঁ। গতিকে আমাৰ সেই এলেকাত আমি যিখিনি পাৰোঁ সেইখিনি আমি যথেষ্টখিনি কাম কৰি আছোঁ। ভোটাৰ ৰাইজৰ ওচৰত গৈছোঁ, যিখিনি কথা আমাৰ ওপৰ মহলৰ নিৰ্দেশ মতে যিখিনি বাইট তেওঁলোকে দিয়ে, যিখিনি প্ৰচাৰ সভা যিখিনি তেওঁলোকে কৈ আছে, এইখিনি কথা আমি ভোটাৰ ৰাইজৰ ওচৰত লৈ গৈছোঁ, আৰু যথেষ্ট সঁহাৰি পাইছোঁ। আৰু এইটো স্পষ্ট মানে আমাৰ 9 তাৰিখে হ'বলৈ ইলেকশ্যনত মহেশ্বৰ বড়ো বিপুল ভোটত জিকিব। মাত্ৰ অপেক্ষা আমাৰ আনুষ্ঠানিকভাৱে ডিক্লেয়াৰটো। এইখিনিকে খুজিম। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।